हेलो स्टूडेंट तो কি খবৰ আজি মই আলোচনা কৰিম ক্লাস 10 ৰ গণিতৰ এক্সাৰসাইজ 4.2 যেটো আছে নহয় এটোৰ গটেকেটা কোশ্চেন আলোচনা কৰিম সো প্ৰথমতে আমাৰ কোশ্চেন নম্বৰ 1 কোনটো দি আছে এটো চোৱা উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিয়া ওকে এবিলাক আমাক দিয়া আছে এবিলাক কিহৰ দ্বাৰা উলিয়াব লাগে উৎপাদকীকৰণ পদ্ধতিৰ দ্বাৰা কেনেকৈ উলিয়াব লাগে গোটেইখিনি চাম ওকে সো প্ৰথমতে 1 নম্বৰটো লৈছে ইয়াতে ওকে এটা আমাক দিয়া আছে x² - 3x - 10 = 0 ওকে এটো আমাক দিয়া আছে সোয়া এটো উৎপাদকীকৰণ পদ্ধতিৰ দ্বাৰা কেনেকৈ কৰিব লাগে এইটো চাব লাগে x² ৰ হহক এতে আমাৰ কিমান আছে 1 আছে নহয় ইয়াতে আমাৰ 1 ৰ লগত কি কৰিব লাগিব x² ৰ যেটো হহক আছে হেইটোৰ লগত এইটো যেটো আমাৰ ধ্ৰুবক পদ আছে এটো 10 আছে নহয় এইটোৰ লগত আমি পূৰণ কৰিব লাগিব 10 দি 1 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 10 হ'ব এতিয়া 10 সংখ্যাটোক আমি কি কৰিম যিমান সৰু নম্বৰ দি আমি ভাগ কৰিব পাৰো হিমান সৰু নম্বৰ দি আমি ভাগ কৰিম ক্লিয়াৰ এতিয়া এটো ভাগ কৰা 10 ক 2 দি ভাগ কৰিলে কিমান বাৰ যাব 5 বাৰ যাব আৰু 6 5 ক আমি ভাগ কৰিব পাৰো নেকি নোৱাৰো নহয় তেনেহলে এইখিনি এতিয়া এই দুটা নাম্বার দি আমি যদি প্লাস মাইনাস কৰো তেনেহলে আমাৰ কিহৰ সমান হ'ব লাগিব এই মাজত যেটো আমাৰ x আছে নহয় এই x ৰ হহগৰ সমান হ'ব লাগিব এইটো হল আমাৰ মেইন নিয়ম ঠিক আছে এতে চোৱা এতে আমাৰ কি আছে এতে আমাৰ 5 আছে এতে 2 আছে এতিয়া 5 + 2 কৰিলে কিমান হ'ব 7 হ'ব এটোৰ সমানটো হোৱা নাই এতিয়া যদি 5 - 2 কৰো তেনেহলে কি হ'ব 3 হ'ব 3 হৈছে এতে আমাৰ এতে আকৌ এটা বস্তু চাব লাগিব এতে চোৱা -3 আছে নহয় তেনেহলে কোনটো আমাৰ মাইনাসৰ ললে আমাৰ বস্তু যাই পেলাই লাষ্টত আমাৰ মাইনাসৰ ওলাব যেটো আমাৰ ডাঙৰ সংখ্যা আছে এটো যদি আমি মাইনাস লও -5 + 2 যদি আমি লও এটো আমাৰ কিমান হ'ব -3 হ'ব হৈছে না এইখিনি কথা আমাৰ মনত ৰাখিব লাগিব উৎপাদকীকৰণ পদ্ধতিত ক্লিয়াৰ এতিয়া চোৱা এতে আমাৰ কি হ'ব x² হ'ব তাৰ পিছত আমাৰ কি আছে 3x ৰ ঠাইত আমি কি লিখিম -5x ওকে -5x - 2x তেনেহলে চোৱা -5x + 2x ওকে এতিয়া এটো যদি প্লাস মাইনাস কৰা -5 ৰ পৰা 2 গলে কি হ'ব -3x এখানে আমাৰ সেম থাকিল না নাই এই 3x ৰ ঠাইত আমি এইখিনি লিখিলো তাৰ পিছত -10 এটো এনেকৈ ৰাখি দিয়া ওকে ইয়াৰ পিছত চোৱা এটা আমাক কি কৰিব লাগিব কমন লব লাগিব এতিয়া x² আৰু এতে আমাৰ কি আছে -5x আছে এই দুটাৰ মাজত কি কমন আছে এতেও x আছে এতেও x আছে ওকে তেনেহলে আমাৰ কি যাব এতে এটা x আছে নহয় তেনেহলে এটা x আমাৰ কমন যাব এতে দুটা আছে তেনেহলে x এটা কমন ললে ইয়াৰ পাত কি থাকিব আৰু এটা x থাকিব ঠিক আছে তাৰ পিছত মাইনাস এতে 5x ৰ পৰা যদি আমি এটা x কমন লও তেনেহলে কিমান থাকিব 5 থাকিব x টো আমাৰ এতে আইছে আকৌ যাতে পূৰণ কৰিলে এই আগৰ অৱস্থাটোই আমি পাও এটা যদি পূৰণ কৰা কিমান হ'ব x ৰ লগত x পূৰণ কৰিলে x² হ'ব তাৰ পিছত x ৰ লগত 5 পূৰণ কৰিলে 5x হ'ব ঠিক আছে এটো আমাৰ হেতুৰ লগত মিলিছে একে আছে ওকে তাৰ পিছত প্লাস দি দিয়া ইয়াৰ পৰা আমাৰ কিমান যাব সোয়া এতে x আছে কিন্তু এতে x নাই তেনেহলে কিমান কমন যাব এতে 2 আছে এতে 10 আছে এটো আমি কি কৰিব পাৰো 2 * 5 লিখিব পাৰো নহয় তাৰ মানে এইটো আমাৰ 2 দি ভাগ যায় ঠিক আছে তেনেহলে আমি 2 কমন লব পাৰো তেনেহলে 2 কমন লোৱা 2 কমন ললে আমাৰ কিমান হ'ব এটো হ'ব আমাৰ x - ওকে এটা আমাৰ কিমান আছে 2 দি 2 5 গুণ 10 এটা আমাৰ ভাগ গৈছে নহয় তেনেহলে এটো আমাৰ কমন লোৱা হৈ গল ওকে ক্লিয়াৰ এতিয়া চোৱা বাকিখিনি বাৰু মুছি দিছো চোৱা এতিয়া আমাক কি কৰিব লাগিব এতিয়া চোৱা এইটো x ৰ লগত এইখিনি আমাৰ পূৰণ হৈ আছে এইটো 2 ৰ লগত এইখিনি পূৰণ হৈ আছে এতেও x - 5 এতেও x - 5 দেখা হৈছে তেনেহলে এই দুটাৰ পৰা আমি কি লম x - 5 আমি কমন লম x - 5 কমন লৈছো কমন ললে কি হ'ব এইখিনিৰ মাজত চোৱা এইখিনি মিলি গোটেইখিনি মিলি এটা সংখ্যা নহয় মাজত পূৰণ আছে এই গোটেইখিনি মিলি এটা সংখ্যা ইয়াৰ পৰা যদি আমি x - 5 টো কমন লও কি থাকিব বাকি x টো আমাৰ থাকিব x প্লাস ইয়াতেও আমাৰ কি থাকিব x - 5 টো আমি কমন লৈছো তেনেহলে কিমান থাকিব 2 থাকিব এটো আমাৰ 2 আছে নহয় ওকে 2 হৈ গল = 0 এতিয়া আমি কি লিখিম এতেকে x - 5 = 0 বা x + 2 = 0 এটা আমি লিখিব পাৰো আমাক কি উলিয়াব কৈছে মূলবোৰ উলিয়াব কৈছে নহয় সো এটো আমি মূলবোৰ উলিয়াম তাৰ মানে x ৰ মানটো উলিয়াব লাগে এটো যদি এক কাম কৰা x টো এফালে ৰাখি দিয়া আৰু 5 টো হেফালে পঠাই দিলে কি হ'ব +5 হৈ যাব আৰু এটো আমাৰ কি হ'ব x টো যদি এফালে ৰাখি দিয়া 2 টো হেফালে পঠাই দিলে কি হ'ব -2 হ'ব ওকে তেনেহলে এতেকে নিৰ্ণয় এনেকুৱা কৰি লিখিবা নিৰ্ণয় মূলবোৰ হল কি আছে 5 আৰু
-2 এই দুটো হলো আমার মূল এই দুটো উলিয়াব গৈছে সো 1 নম্বৰৰ आंसर এনেকুৱা কৰি ওকে সো বাকিবিলাকো কৰিম বাকিবিলাকৰ কোনখিনিলৈকে কৰিম এইখিনিলৈকে বাকি তলৰ লাইনটো এনেকুৱা কৰি লিখি লবা যেটো আমাৰ মূল থাকে ওকে সো বাকি এটা কেনেকুৱা হ'ব এইকেইটা কৰো এইটো হল আমাৰ 2 নম্বৰটো আমাক কি দিয়া আছে 2x² + x - 6 = 0 এটো আমাক দিয়া আছে নহয় এটা কি কৰিব লাগিব এটা x² ৰ হহক কিমান 2 আছে আৰু এটো ধ্ৰুবক পদ আমাৰ কিমান আছে 6 আছে এই দুটা যদি আমি পূৰণ কৰো 6 দুগুণ কিমান 12 এটুক আমি কিমান দি ভাগ দিম 2 দি ভাগ দিয়া 2 6 গুণ 12 আৰু ভাগ যাব এটুক দিয়া ভাগ 2 দি ভাগ দিলে 3 ভাগ ওকে এতিয়া প্লাস মাইনাস কৰা এটা আমাৰ কিমান হ'ব লাগে x ৰ হহক কিমান আছে 1 আছে নহয় তাৰ মানে এইকিটা আমাৰ প্লাস মাইনাস কৰি পেলাই কি হ'ব লাগিব 1 ৰ সমান হ'ব লাগিব ওকে এতিয়া যদি 2 ৰ লগত 2 পূৰণ কৰা কিমান হ'ব 4 হ'ব এটা আৰু এটো 3 আমাৰ যদি থাকে তেনালে কি হ'ব 4 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 1 হ'ব নহয় তেনালে আমাৰ কি লাগে এটা আমাৰ 1 এ লাগে তেনালে এটো আমাৰ মিলি গৈছে সো এটো আমাৰ লিখি দিয়া 2x² এটো x ৰ ঠাইতে আমি কি লিখিম +4x - 3x - 6 = 0 ওকে ক্লিয়াৰ এইখিনি লিখা হল মানে তোমালোকৰ ম্যাথ বেছিভাগে কমপ্লিট হৈ গল ওকে এইখিনি হল আমাৰ মেইন বস্তু এতিয়া সোয়াতে এতিয়া যদি তোমালোকে ইয়াৰ পৰা x এতে সো 2 আছে এতে 4 আছে এটো 2 দি এটো 4 ক আমি ভাগ কৰিব পাৰো না নাই এটো সো পাৰো আমি তেনলে আমি 2 এটা কমন লব পাৰিম 2 এটা কমন ললো তাৰ পিছত এটো x² আছে এটো x আছে দুইটাতে x আছে যত আমাৰ কম আছে হেতু আমি কমন লব লাগে এতে x আছে না এতে x² আছে এতে এটা কম আছে তেনলে এইটো আমি কমন লম x আমি কমন লম যত দুইটাতে अवेलेबल থাকে ঠিক আছে এটো আমাৰ হ'ব 2x আমি কমন ললে এটো 2 আমি কমন লৈছো x ইয়াৰ পৰা x এটা কমন লৈছো তাৰ মানে কি আৰু এটা x আছে তেনলে x প্লাস এতে সোয়া ইয়াৰ পৰা আমি কি লৈছো 2 এটা কমন লৈছো 2 দুগুণ 4 তাৰ মানে এটা 2 আছে আৰু x টো তো আমি কমন লৈছো তেনলে এইখিনি মাইনাস এতিয়া সোয়া ইয়াতে আমি কি কৰিছো ইয়াতেও মাইনাস আছে তেনলে আমি -2 কমন লৈছো ওকে ক্লিয়াৰ তাৰ পিছত ইয়াৰ পৰা আমি কি কমন লব পাৰো এতে x আছে এতে x নাই তেনলে আমি কমন লও নৰো x টো 3 আছে এতে 6 আছে 3 দি এটো ভাগ যায় ওকে তেনলে আমি কিমান কমন লম 3 কমন লম তেনলে 3 কমন ললে এতে আমাৰ x থাকিব x এটো আমাৰ -2 কমন লৈছো নহয় তাৰ মানে এতে আমাৰ কি হৈ যাব প্লাস হৈ যাব প্লাসে মাইনাসে কি কৰিলে আকৌ মাইনাস আহিব না এটো আমি ঘূৰাই লব পাৰো ওকে সো এতিয়া আমাৰ কি হ'ব x + 2 হৈ যাব 3 দি 2 বাৰ ভাগ যায় ওকে 0 ক্লিয়াৰ এতিয়া আগৰ নিচিনাই এতিয়া সোয়া x + 2 আমি কমন লম x + 2 কমন ললে আমাৰ কি হ'ব 2x - 3 = 0 ক্লিয়াৰ এতিয়া আমি কি লিখিম এতেকে x + 2 = 0 বা x - 2x - 3 = 0 ওকে এতিয়া যদি ইয়াৰ পৰা x ৰ মান উলিয়া x = কিমান হ'ব -2 ইয়াৰ পৰা x কিমান হ'ব এটো এফালে গলে 2x এতে ৰাখা এটো এফালে গলে কি হ'ব +3 হ'ব ইয়াৰ পৰা x টো যদি ৰাখা 2 টো এতে পূৰণ হৈ আছে এফালে গলে হৰণ হ'ব 3/2 এতিয়া আমাৰ মূল দুটা কিমান হল এইটো আৰু এইটো ওকে লাষ্টৰ এটা লাইন দেখি দিবা নিৰ্ণয় মূল দুটা হল এইটো আৰু এইটো ক্লিয়াৰ সো ইয়াৰ পিছত নেক্সট 3 নম্বৰটো এইটো সোয়া 3 নম্বৰ আমাক দিয়া আছে √2x + 7x + 5√2 এটো আমাক দিয়া আছে না = 0 এটো আমাক দিয়া আছে এতিয়া x² আছে ওকে √2² এতিয়া সোয়া এটোৰ হক কিমান আছে √2 আছে এটোৰ আমাৰ কিমান আছে ধ্ৰুবক পদটো ইমান আছে সো 5√2 লগত আমি যদি এতে √2 আছে না √2 যদি পূৰণ কৰো তেনালে কিমান হ'ব 5 * √2 কিমান হয় √2 স্কয়ার হয় এই স্কয়ারের দ্বারা কি হবে আমার √2 ক্যান্সেল হবে তার মানে কি 5 * 2 = 10 এই দুটা যদি আমি পূরণ কৰো আমাৰ কিমান আহে 10 আহে ওকে এইখিনি তোমালোকে রাফ কৰিব লাগিব ইয়াতে দেখাব না লাগে ক্লিয়াৰ এতিয়া 10ক আমি ভাগ কৰিম 10ক যদি আমি এটো ভাগ কৰো কি দি ভাগ কৰা তোমালোকে 2 দি ভাগ কৰা 2 দি 5 বাৰ যাব ওকে এইখিনি থাকে আমাৰ কিমান হ'ব লাগে ইয়াতে আমাৰ কিমান আছে 7 আছে নহয় এই দুটা মিলি আমাৰ 7 হ'ব লাগে এতিয়া চোৱা 5 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 7 হ'ব মিলি গৈছে তেনলে আৰু একো টেনচন নাই এতে √2x² প্লাস এতে আমাৰ কিমান হ'ব 5x বা 2x যিকোনো এটা লিখিব পাৰা আগত প্লাস 2x প্লাস 5√2 = 0 ওকে এতিয়া চোৱা এতে আমাৰ কি আছে এতে x আছে এতেও x আছে কিন্তু এতে √2 এতে 5 আমাৰ সংখ্যাটো তো এতে না যাব কমন x তো আমাৰ কমন যাব দুইটাতে আছে তেনলে আমি কি লম x কমন লম x কমন ললে √2x প্লাস এতে আমাৰ কিমান হ'ব ইয়াৰ পৰা আমি কিমান লৈছো x কমন লৈছো তেনলে এটা আমাৰ কিমান আছে 5 বাকি আছে
ওকে প্লাছ ইয়াৰ পৰা চোৱা এটা আমাৰ 2x ইয়াতে 5√2 আমি 2 কেনেকুৱা কৰি লিখিব পাৰোঁ 2 √2 ইনটু √2 আমি লিখিব পাৰোঁ নহয় তাৰ মানে ইয়াতে কিমানটা 2 আছে দুটা √2 আমাৰ ইয়াতে পূৰণ হৈ আছে ওকে তেনেহ'লে ইয়াতেও আমাৰ √2 আছে আমি কিমান কমন ল'ম √2 এটা কমন ল'ম ঠিক আছে √2 কমন ল'লে ইয়াতে দুটা আছিল তেনেহ'লে এটা ৰুট আমাৰ থাকি গ'ল √2x প্লাছ ইয়াতে 5√2 পৰা আমি √2 কমন লৈছোঁ তেনেহ'লে কিমান থাকিব 5 থাকিব ক্লিয়াৰ এতিয়া ইকুৱেল টু 0 সো এইখিনি হৈ গ'ল ইয়াৰ পিছত আমাৰ কি কৰিব লাগিব কমন ল'ব লাগিব কমনটো লৈ দিয়া ইয়াতে আমাৰ কিমান হ'ব এইটো আমাৰ হৈ যাব √2x প্লাছ 5 এইটো আমাৰ কমন ল'লোঁ তেনেহ'লে আমাৰ কিমান থাকে x থাকে প্লাছ √2 থাকে এইখিনি আমাৰ থাকে ইকুৱেল টু 0 এতেকে আমি কি লিখিব পাৰোঁ √2x প্লাছ 5 ইকুৱেল টু 0 বা x প্লাছ √2 ইকুৱেল টু 0 ওকে এইখিনি আমি লিখিব পাৰোঁ এতিয়া লিখা x ৰ মানটো যদি আমি ওলাও এইটো আমাৰ এফালে গ'লে -5 আৰু √2 ইয়াতে পূৰণ হৈ আছে ডিভাইডেড বাই √2 আৰু এইটোৰ মান কিমান হ'ব x ইকুৱেল টু -√2 এতিয়া মূল দুটা এইটো আমাৰ হ'ব ক্লিয়াৰ ওকে ইয়াৰ পিছত আমাৰ হ'ল 4 নম্বৰ ওকে এটা আমাক দিয়া আছে চোৱা 4 নম্বৰটো আমাক কি দিয়া আছে 2x² -x প্লাছ 1/8 ওকে ইকুৱেল টু 0 এইটো আমাক দিয়া আছে নহয় এতিয়া চোৱা ইয়াতে আমাক 1/8 হিচাপত দিয়া আছে তেনেহ'লে আমি কি কৰিম এই 8টো ইয়াতে ভাগ হৈ আছে নহয় আমি কি কৰিম 8টো দি দুয়োফালে আমি কি কৰিম পূৰণ কৰিম ঠিক আছে দুয়োফালে পূৰণ কৰিলে ইয়াতে কিমান হ'ব এটা 2 আছে 8 দুগুণ 16x² মাইনাছ এটা আমাৰ কি হ'ব 1 আছে 8x হৈ যাব প্লাছ ইয়াতে যদি আমি 8 পূৰণ কৰোঁ তেনেহ'লে কি হ'ব 8 আমাৰ কেনসেল হৈ যাব ওকে তেনেহ'লে কেনসেল হ'লে আমাৰ কিমান থাকিব 1 থাকিব ইকুৱেল টু 0 এতিয়া নৰ্মেল হৈ গৈছে এতিয়া আমাৰ ভগ্নাংশ নাই তেনেহ'লে চোৱা এতিয়া আমাৰ ইয়াতে ধ্ৰুৱকটো কিমান আছে 1 আছে ইয়াতে 16 আছে এইটোৰ লগত এইটো পূৰণ কৰা কিমান হ'ব 16 ৰ লগত 1 পূৰণ কৰিলে 16 সো এইটোক আমি ভাগ কৰিম কিমান দি ভাগ কৰিবা 2 দি ভাগ কৰা 2 8 গুণ হলো আকৌ 2 দি ভাগ কৰা 2 4 গুণ 12 ওকে 2 4 গুণ 8 ওকে তাৰ পিছত আমাৰ কিমান হ'ব 2 2 4 ক্লিয়াৰ এতিয়া আমাৰ কিমান হ'ব লাগে -8 হ'ব লাগে এতিয়া চোৱা 2 ৰ লগত 2 পূৰণ কৰিলে 4 2 ৰ লগত 2 পূৰণ কৰিলে 4 4 প্লাছ 4 যোগ কৰিলে আমাৰ কিমান হ'ব 8 হ'ব এতিয়া চোৱা এটা আমাৰ কিমান আছে 8 লাগে সো -8 লাগে এতিয়া যদি দুয়োটাই মাইনাস লও -4 -4 -8 হৈ যাব ক্লিয়াৰ এতিয়া চোৱা এতিয়া 16x² -4x -4x প্লাছ 1 ইকুৱেল টু 0 ওকে এতিয়া ইয়াতে কিমান কমন যাব ইয়াতে চোৱা ইয়াতে আমাৰ 4 আছে ইয়াতে 16 আছে ইয়াতে 4 দি ভাগ যায় না নাই ভাগ যায় তেনেহ'লে আমাৰ 4 এটা কমন যাব ইয়াতেও x আছে ইয়াতেও x আছে ইয়াতে কেইটা আছে এটা আছে কম কোনটোত আছে সেইটো আমাৰ চাব লাগে ইয়াতে কম আছে নহয় তেনেহ'লে আমাৰ কি হ'ব এটা x আমি কমন লওঁ তেনেহ'লে 4 4 গুণ 16 তেনেহ'লে x প্লাছ মাইনাছ এটা আমাৰ কিমান হ'ব 4x আমি কমন লৈছো নহয় 4x আমি কমন লৈছো ইয়াতে 4x আছিল ইয়াৰ লগত আমি কমন লৈছো তাৰ মানে কি ইয়াৰ লগত আমাৰ একো নাই মানে কি এক পূৰণ হৈ আছে 4x ৰ লগত সো 4x টো যদি আমি কমন লওঁ ইয়াতে কিমান থাকে বাকি 1 থাকে আমাৰ ঠিক আছে সো এইটো আমাৰ অন হৈ গ'ল ইয়াৰ পৰা চোৱা এটা আমাৰ কি কৰিব লাগে এই ব্ৰেকেটটো আকৌ আমি কমন লওঁ নহয় সেই কাৰণে আমাৰ কি হ'ব লাগিব ইয়াতেও আমাৰ যাতে ব্ৰেকেটত আমাৰ একে হয় হেতু আমাৰ চাব লাগে ইয়াতে চোৱা -4x আছে +1 আছে এতিয়া যদি এইটো আমি -1 এটা কমন লওঁ -1 দিয়ে মানে আমি কি কৰিম পূৰণ কৰি দিম ওকে -1 এটা কমন ললে কি হ'ব ইয়াতে মাইনাস আছিল মাইনাসটো আমাৰ কি হৈ যাব 4 মানে প্লাসৰ হৈ যাব 4x হৈ যাব এইটো আমাৰ প্লাসৰ আছিল না নাই এই মাইনাসটো দিয়াৰ লগে লগে এটা আমাৰ কি হ'ব প্লাস হ'বৰ কাৰণে ইয়াতে আমাৰ মাইনাস দিব লাগিব -1 গম পাইছা এতিয়া যদি পূৰণ কৰা এইটো দি পূৰণ কৰিলে চোৱা আগৰটো আহে না নাই -1 ৰ লগত 4x পূৰণ কৰিলে -4x এতিয়া -1 ৰ লগত -1 পূৰণ কৰিলে -7 আছে প্লাস 1 ৰ লগত 1 পূৰণ কৰিলে +1 আগৰটো আহে তেনেহ'লে ঠিক থাকে আছে ইকুৱেল টু 0 ওকে সো এইখিনি আমাৰ হৈ গ'ল এতিয়া আমাৰ লৈ লোৱা 4x - 1 ইনটু 4x - 1 এইটো আমাৰ এইটো সেমে আছে ঠিক আছে ইকুৱেল টু 0 এতেকে 4x - 1 ইকুৱেল টু 0 বা 4x একে কথা 4x - 1 ইকুৱেল টু 0 তথাপি দুবাৰকে লিখিবা ঠিক আছে এতিয়া যদি ইয়াৰ পৰা x ৰ মানটো উলিয়া কিমান হ'ব 1/4 এটো আমাৰ কি হ'ব x ৰ মান 1/4 ওকে জাস্ট এটো আমাৰ হেফালে লৈ পেলাই ডিভাইড কৰি দিব লাগে ক্লিয়াৰ এতেকে মূল দুটা আমাৰ কি হ'ব 1/4 আৰু 1/4 ক্লিয়াৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা এটা আমাক কি দিয়া আছে 5 নম্বৰটো এতে কৰি দিছো ঠিক আছে
100x² মাইনাছ 20x কি আছে প্লাছ 1 তাৰ মানে কি 1 ৰ লগত 100 আমাৰ পূৰণ কৰিব লাগিব 100ক যদি তোমালোকে 2 দি ভাগ দিয়া কিমান পাব 50 তাৰ পিছত 2 দি ভাগ দিয়া 25 তাৰ পিছত কিমান দি ভাগ যাব এটুক 5 দি ভাগ যাব 5 দি 5 ভাগ ওকে গৈছে এতিয়া চোৱা আমাৰ কিমান হ'ব লাগে 20 হ'ব লাগে নহয় এতিয়া চোৱা 5 5 25 আৰু ইয়াতে আমাৰ কিমান আছে 4 আছে যদি আমাৰ এটো কৰো 25 ৰ পৰা 4 গলে কি হ'ব 21 হয় ইয়াতে আমাৰ কিমান লাগে 20 লাগে সো এটো আমাৰ পূৰণ কৰা না যাব আৰু এটা চোৱা 2 2 গুণ 4 4 5 গুণ কিমান 20 ওকে 20 ৰ লগত আৰু ইয়াতে 5 এটা থাকি গল নহয় তেনেহলে মাইনাস কৰিলে কিমান হ'ব 15 হ'ব বা প্লাস কৰিলে 25 হ'ব এটো আমাৰ লোৱা না যাব তাৰ পিছত আৰু এটা চোৱা 5 ৰ লগত 2 যোগ 2 পূৰণ কৰো ওকে 5 2 গুণ 10 5 2 গুণ 10 তাৰ পিছত এই 5 ৰ লগত আৰু এটা 2 পূৰণ কৰিম 5 2 গুণ 10 এটো যদি আমি যোগ কৰো কিমান হ'ব 20 হ'ব এতে আমাৰ কিমান লাগে 20 লাগে সো এটো আমাৰ -20 যেটো আছে এই দুয়োটাই আমাৰ কি লব লাগিব -20 লব লাগিব সো লোৱা -10 লব লাগিব ওকে তাৰ মানে এতে কিমান হ'ব 100x² -10x -10x প্লাস 1 ইকুয়াল টু 0 এটা আমাৰ হৈ যাব এতিয়া ইয়াৰ পৰা কমন লোৱা এতে আমাৰ কি আছে 10 আছে এতে 100 আছে কোনটো হৰু এটো আমাৰ হৰু 10 দিয়ে এটো ভাগ যায় তাৰ মানে আমি কি লব পাৰিম 10 কমন লব পাৰিম এতেও x আছে এতেও x আছে কমন লোৱা x তেনেহলে এটো 10 দি 1 ভাগ দিলে কিমান যাব 10 বাৰ যাব 10x থাকিব মাইনাস ইয়াৰ পৰা আমি 10x কমন লৈছো তাৰ মানে কি এতে কোন নাই মানে 1 আছে ক্লিয়াৰ তাৰ পিছত এতে আকৌ আমাৰ -1 কমন লম এনেহলে কমন ললে 10x - 1 এটো আগৰটোৰ নিচিনাই হেতুৰ নিচিনাই ওকে সো এটো চোৱা এতে আমাৰ এটো ওলাই গৈছে তেনেহলে 10x - 1 ওকে এটো আমাৰ 10x - 1 ইনটু 10x - 1 আগৰটোৰ নিচিনাই নহয় এতিয়া এটো আমাৰ কি হ'ব x 10x - 1 = 0 বা 10x - 1 = 0 এটো আমাৰ কিমান হ'ব x ৰ মান 1/10 এটো আমাৰ হ'ব 1/10 একে ওকে গম পাইছে সো ইয়াৰ পিছত নেক্সট চাইছো নেক্সট আমাক দি আছে 6 নম্বৰ 2 ওকে 6 নম্বৰ 2 মানে 2x² - 7x + 6 = 0 এটো আমাক দি আছে এটা 6 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 12 এটুক ভাগ কৰা 2 দি 6 বাৰ 2 দি 3 বাৰ এটো আমি ভাগ কৰিছো এতে আমাৰ কিমান হ'ব লাগে 7 হ'ব লাগে 2 2 গুণ 4 এতে আমাৰ 3 4 + 3 কৰিলে 7 ওকে সো এটো হিচাপত হৈ যাব মিলি গৈছে 2x² মাইনাস দুটাই মাইনাস লব লাগিব কারণ এতে মাইনাস আছে -4x - 3x + 6 = 0 ওকে এটা আমাৰ ক্লিয়ার এতে ইয়াৰ পৰা কমন লোৱা এতে কিমান যাব 2 এতে আমাৰ 4 2 দি এটো ভাগ যায় তাৰ মানে 2 আমাৰ কমন যাব দুটাতে x আছে x কমন যাব তাৰ মানে এটো আমাৰ কি থাকিল x থাকিল -2 2 গুণ 4 x - 2 থাকিল এতে আমাৰ কিমান যাব -3 কমন যাব তাৰ মানে x - 2 = 0 ওকে এতে x - 2 এতে হবে 2x - 3 = 0 এতেকে x - 2 = 0 বা 2x - 3 = 0 এতে হবে x = 2 আৰু এটো হবে x = 3/2 ক্লিয়ার এই দুটো আমার হল নির্ণয় মূল ক্লিয়ার ইয়ার পিছত নেক্সট কি আমাক দিয়া আছে 7 নম্বৰ ওকে 7 নম্বৰটো এতে লিখিছো সোয়া 7 নম্বৰটো x² - 10x - 96 = 0 এটো আমাক দিয়া আছে এতিয়া সোয়া এতে আমাৰ x² ৰ হক কিমান 1 আছে এটো 96 তাৰ মানে 96 ৰ লগত 1 পূৰণ কৰিলে 96 এ থাকিব এটো 96 ত এতিয়া ভাগ দিয়া 2 দি ভাগ দিলে কিমান যাব 2 4 গুণ 8 এতে আমাৰ হ'ব 2 8 গুণ 16 তাৰ পিছত আৰু 2 দি ভাগ দিয়া কিমান যাব 2 2 গুণ 4 2 4 গুণ 8 আৰু 2 দি কিমান যাব 2 1 গুণ 2 2 2 গুণ 4 2 দি 6 বাৰ 2 দি কিমান বাৰ 3 বাৰ আৰু তো ভাগ না যায় একেটাই যাব এতিয়া সোয়া এটা আমাক কি লাগে -10 হ'ব লাগে ঠিক আছে এতে আমাৰ কিমান আছে সোয়া 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 ঠিক আছে এতে আমাৰ 16 তাৰ পিছত আৰু এটো সোয়া 2 3 গুণ 6 16 ৰ পৰা যদি আমাৰ 6 যায় এই 4টা আমি পূৰণ কৰিম এক লগে আৰু এটো আমাৰ পূৰণ কৰিম এতে 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 আমাৰ থাকিল এতে আমাৰ 16 এতে আমাৰ 2 3 গুণ 6 16 ৰ পৰা 6 মাইনাস কৰিলে কিমান হ'ব 10 হ'ব সো মিলি গৈছে এটো সোয়া x² এতে আমাৰ কোনটো মাইনাসৰ লব লাগিব হেতু সোয়া 16 আমাৰ এতে আমাৰ মাইনাসৰ লাগে নহয় তাৰ মানে ডাঙৰ সংখ্যাটো আমি মাইনাসৰ লম -16x প্লাস আমাৰ কি হ'ব 6x - 96 = 0 এতিয়া এতে সোয়া x টো কমন লোৱা
ইয়াতে আমাৰ সংখ্যা নাই নহয়, ইয়াতে আমাৰ কি আছে 16 আছে, সো আমাৰ কমন নাযাব, হহকটো কমন নাযাব, x আছে দুইটাত, x কমন যাব, x কমন ল'লে x - 16। একেদৰে ইয়াতেও যদি তোমালোকে কি কমন লোৱা, ইয়াতে 6 যদি কমন লোৱা কেনে হ'ব, x - 16 থাকিব। কাৰণটো চোৱা, এইটো তুমি নকৰাকৈ ক'ব পাৰা, কাৰণ কি আমি উৎপাদকীকৰণৰ দ্বাৰা কৰি আছো নহয়, আমাৰ দুয়োটা একে হ'ব লাগে, ইয়াৰ আগৰবিলাকো চাইছে দুয়োটা একে হৈছে, সো সেইটো হিচাপত তুমি এটা টুক্কা মাৰিব পাৰা, বুজি পাইছা। সো ইয়াতে আমাৰ এইটো হ'ল, এতিয়া আমাৰ কি হ'ব x - 16, আৰু যদি মিলাই চাব পাৰা, মিলাই চালেও এইটোই হ'ব, ওকে, প্লাছ ওকে ইনটু x + 6 = 0, ওকে। এতিয়া কিবা সাউন্ড আহি আছে। এতিয়া চোৱা, ইয়াতে আমাৰ কি ওলাইছে, x - 16 = 0 বা x + 6 = 0, ওকে। এতিয়া আমাৰ কি হ'ব, x ৰ মান এটা হ'ব 16 আৰু এইটো x ৰ মান কিমান হ'ব, -6, ক্লিয়াৰ। ইয়াৰ পিছত 8 নম্বৰটো চাইছো, এটা আমাক 8 নম্বৰ কিমান দিয়া আছে, কোনটো, √3x² + 10x + 7√3, এইটো আমাক কৰিব লাগে, এইটো = 0। এতিয়া চোৱা, এইটোৰ লগত এইটো যদি আমি পূৰণ কৰোঁ কেনেকুৱা হ'ব, এইটো তোমাৰ এটা কৰিছো নহয়, এইটোৰ নিচিনাই, 3 নম্বৰটো আছে নহয়, 3 নম্বৰটোৰ নিচিনাই একে ধৰণৰ। সো এইটো ট্ৰাই কৰিবাচোন, এইটো বাৰু নকৰোঁ, সেম ধৰণৰ যেহেতু আছে এইটো কৰি নিদিব, ওকে। সো এইটো থাকক। আৰু ইয়াৰ পিছত নেক্সট আমাৰ কোনটো দিয়া আছে, 9 নম্বৰটো চোৱা, 9 নম্বৰটো আমাৰ কিমান দিয়া আছে, x² + 2√2x + 2 = 0, এইটো আমাক দিয়া আছে নহয়। এতিয়া চোৱা, আমাৰ কিমান হহক কিমান আছে, x² ৰ হহক 1, ইয়াতে আমাৰ 2, ইয়াতে আমাৰ কি হ'ব, তাৰ মানে 2 হৈ যাব, এইটো 2 ৰ লগত 1 পূৰণ কৰিলে 2 হ'ব। এইটোক চোৱা, আমাৰ কিমান হ'ব লাগে, 2√2, এইটো কেনেকৈ আনিবা, 2√2 হ'ব লাগে, ওকে। এতিয়া এটা বস্তু চোৱা, এই 2টো আছে নহয়, এই 2টোক আমি কেনেকুৱা কৰি লিখিব পাৰোঁ, √2 × √2 হিচাপত লিখিব পাৰোঁ। তেনেহ'লে এইটো আমাৰ পূৰণ হৈ আকৌ √2 হোল স্কোৱাৰ হৈ যাব, আকৌ আমাৰ এইটো আহি যাব নহয়, স্কোৱাৰৰ দ্বাৰা আমাৰ √2 কেনচেল হ'ব, আকৌ 2 আহিব। সো এইটো 2√2ক আমি কেনেকৈ লিখিব পাৰোঁ, চোৱা, x² + 2√2 মানে কি, ইয়াতে আমাৰ 2√2 + √2, এইটো যদি আমি যোগ কৰোঁ কেনেকুৱা হ'ব, দুটা √2, এইটোকে আমি ইয়াতে এনেকুৱা কৰি লিখিম, তেনেহ'লে 2√2, ওকে, √2x + √2x, ওকে, হৈছে এইটো আমাৰ দুটা √2, এইটো = +2 = 0, ওকে, এইটো আমাৰ মিলি গৈছে। এতিয়া চোৱা, x টো যদি আমি কমন লওঁ, x + √2 প্লাছ, ইয়াতে যদি আমি কিমান কমন ল'ব পাৰোঁ, √2 কমন ল'ব পাৰোঁ, কাৰণ কি ইয়াতে চোৱা, 2টোতে আমাৰ কি আছে, দুটা √2 আছে, ইয়াতে এটা √2 আছে, আমি এটা √2 কমন ল'ব পাৰোঁ, ওকে। এটা √2 কমন ল'লে ইয়াতে x থাকিব, প্লাছ ইয়াতে দুটা আছিল নহয়, এটা কমন লৈছোঁ, √2 = 0, ওকে। এতিয়া আমাৰ হৈ গ'ল x + √2, তাৰপিছত এইটো আমাৰ কিমান হ'ব, x + √2 = 0। এতিয়া কি হ'ব, এইটো x + √2 = 0 বা x + √2 = 0। সো x ৰ মান কিমান ওলাব, x = -√2, এটো আমাৰ কিমান ওলাব, x = -√2 ওলাব, ক্লিয়াৰ। সো এইটোই আনসার। তো ইয়াৰ পিছত হ'ল আমাৰ 10 নম্বৰটো। 10 নম্বৰটো আমাক কিমান দিয়া আছে, 14x + 5 - 3x², এইটো দেখা। এটা আমাৰ কি দিয়া আছে, পজিশনটো আমাৰ কি কৰিছে, ওলটা পলটা কৰি দিয়া আছে, এইটো আমাৰ কি কৰিব লাগিব, এইফালে আনিব লাগিব, ঠিক আছে। এইটো আমাৰ এইফালে আনা, তাৰ মানে কি হ'ব, -3x², এইটো আমাৰ কি হ'ব, +14x + 5, ওকে, = 0। এইটো আমাৰ আছে, আমাৰ পজিশনটো ঠিক কৰিলোঁ, ফাৰ্ষ্টত x², তাৰপিছত x, তাৰপিছত ধ্ৰুবক পদটো, ওকে। এইটো আমাৰ হ'ল। এতিয়া চোৱা, ইয়াতে আমাৰ -3 আছে নহয়, -3টো আমি কি কৰিম, প্লাছৰ বনাম, প্লাছৰ বনালে অলপ বেছি ভাল হয়, ঠিক আছে। প্লাছৰ বনাবৰ কাৰণে কি কৰিব লাগিব, দুয়োফালে আমি মাইনাছ দি পূৰণ কৰি দিম, ওকে। মাইনাছে কি হ'ব, প্লাছ হ'ব, তাৰ মানে 3x² হৈ যাব। ইয়াতে আমাৰ প্লাছ আছিল, প্লাছে মাইনাছে -14x, আমি মানে কি গোটেইকেইটাক পূৰণ কৰিব লাগিব, এটাক কৰিলে নহ'ব, ওকে। তাৰপিছত এইটো আমাৰ প্লাছ আছিল, এইটো আমাৰ মাইনাছ, = 0, ক্লিয়াৰ। এতিয়া হৈ গৈছে। এতিয়া চোৱা, ইয়াতে আমাৰ 5 আছে, ইয়াতে হওক কিমান আছে, 3 আছে, 5 × 3 = 15, 15ক আমি ভাগ কৰিম, এটা যদি 3 দি ভাগ দিয়া 5 বাৰ যাব, ওকে। আমাৰ ইয়াতে কিমান হ'ব লাগে, 14 হ'ব লাগে। 14 হ'বলৈ চোৱা, ইয়াতে আমাৰ কি আছে, 5 × 3 = 15 হৈ আছে, 15 হোৱাৰ পিছতে আৰু কোনো সংখ্যাই নাই যে আমি সেইটো আকৌ মাইনাছ কৰিম, কি কৰিম, একো নম্বৰ নাই, মানে কি আমি কিমান ল'ব লাগে, 1 ল'ব লাগে। ইয়াতে 15 আছে নহয়, 15ৰ পৰা যদি আমি 1 মাইনাছ কৰোঁ কিমান হ'ব, 14ৰ সমান হ'ব নে নাই,
তাৰ মানে সেইটো আমাৰ হৈ গ'ল। তেনেহ'লে আমাৰ কোনটো এইটো আমাৰ -14 লাগে, তেনেহ'লে এইটো আমি মাইনাছ ল'ম, এইটো আমি প্লাছ ল'ম, -14 হ'ব। ওকে, একো সংখ্যা নাথাকিলে আমি 1 ল'ম, বুজি পাইছে, এইটো মনত ৰাখিবা। চ' এইটো চোৱা 3x² এইটো এনেকুৱাই থাকিল, 14xৰ ঠাইত আমি কিমান লিখিম -15x প্লাছ x -5 = 0 হৈ গৈছে। এতিয়া চোৱা ইয়াতে আমি কিমান ল'ব পাৰোঁ, এই 3 দি এইটোক আমি ভাগ কৰিব পাৰোঁ, তাৰ মানে 3 কমন যাব, x দুয়োটাতে আছে, x কমন যাব, x - 3 5 গুণ 15 এইটো আমাৰ হৈ গ'ল, প্লাছ ইয়াতে আমাৰ চোৱা x - 5 লাগে নহয়, ইয়াতে x - 5 ইয়াতে আছে, তাৰ মানে আমি কিমান কমন ল'ম, ইয়াৰ পৰা +1 আমি কমন ল'ম, একো নাই মানে কি 1 আছে, 1 আমি কমন ল'ম, x - 5 = 0। চ' আমাৰ কিমান হ'ল x - 5 তাৰপিছত 30x + 1 = 0। ওকে, এইটো যদি তোমালোকে উলিওৱা এতেকে x - 5 = 0 বা 30x + 1 = 0। ওকে, এতিয়া x = 5, এতিয়া x = -1/3, গম পাইছে, এইটো আমাৰ আনসাৰ হ'ব। চ' এনেকুৱা কৰি এতেকে নিৰ্ণয় দ্বিঘাত নহয়, এতেকে নিৰ্ণয় মূল দুটা হ'ল 5 আৰু -1/3, এইটো লাইন লিখি দিবা। ওকে, ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 2 আমাক কি দিছে সেইটো তোমালোকক ইয়াতে দেখুৱাই দিছোঁ, দেখা পাইছে। ইয়াতে আমাক কৈছে উদাহৰণ 1ত দিয়া সমস্যা দুটা সমাধান কৰা। এতিয়া উদাহৰণ 1 কোনটো তোমালোকৰ কিতাপতে দিয়া আছে। ওকে, মই উদাহৰণটো দেখুৱাই দিছোঁ, এইটো উদাহৰণ দেখা পাইছে। উদাহৰণ 1ত আমাৰ দুটা কোৱেশ্চন দিয়া আছে। ওকে, এই দুটা আমাৰ কি কৈছে, এইটো সমাধান উলিয়াব দিছে, ঠিক আছে। ইয়াতে চোৱা তোমালোকৰ কিতাপত কি কৰিছে, আমাৰ যেটো দ্বিঘাত সমীকৰণ গঠন কৰিব লাগে সেইখিনিলৈকে কৰি দিয়া আছে, এটা দেখা পাইছা, ঠিক আছে। দ্বিঘাত সমীকৰণলৈকে কৰি দিয়া আছে মানে কি, তাৰ পিছত কি কৰিব লাগে, আমাৰ দ্বিঘাত সমীকৰণটো জাষ্ট সমাধানহে কৰিব লাগে। সেইটো তোমালোকে 1 নম্বৰত কৰিলে, বহুত কেইটা সলভ কৰিলে। চ' দ্বিঘাত সমীকৰণ কেনেকৈ সলভ কৰিব লাগে সেইটোতো গম পাইছা এতিয়া। চ' সেইটো হিচাপত কৰিব লাগিব, ঠিক আছে। এটা তোমালোকক দ্বিঘাত সমীকৰণ কৰি দিয়াই আছে, দেখা পাইছা। চ' এইখিনিৰ পৰা জাষ্ট তোমালোকে সেইটো সমাধান উলিয়াবা, xৰ মান উলিয়ালে হৈ গ'ল, ক্লিয়াৰ। ওকে, ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 3 টো কি দিয়া আছে, এইটো চোৱা। দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182, এইটো আমাক দিয়া আছে। চ' এইটোৰ পৰা তোমালোকে কি কৰিবা চোৱা, এটা বস্তু চোৱা, আমাক কি কৈছে সমষ্টি 27 বুলি কৈছে নহয়। যদি এটা সংখ্যা তোমালোকে x বুলি ধৰা, ঠিক আছে, x বুলি ধৰা, তেনেহ'লে আৰু এটা সংখ্যা যেটো আমাৰ থাকিব, ঠিক আছে, সেইটো আমি নাজানো কিন্তু কোনটো সংখ্যা হ'ব। এটা সংখ্যা যদি আমাৰ x থাকে আৰু এটা যিকোনো এটা সংখ্যা এটা আমাৰ থাকিব, সেই দুটা মিলি পেলাই কিমান হ'ব আমাৰ 27, সমষ্টি কৈছে নহয়, মানে এই দুটা যোগ কৰিলে আমাৰ 27 হ'ব, ঠিক আছে। এতিয়া চোৱা, এই আনটো সংখ্যাটো এইটো আমি নাজানো, এই সংখ্যাটো তোমালোকে কেনেকৈ উলিয়াবা, এই সংখ্যাটো যদি তোমালোকে এইফালে ৰাখি দিয়া, এইটো আমি ইয়াতে ৰাখিছোঁ, এইটো x টো কি হ'ব, সেইফালে হ'ব 27 - x, আমাৰ আনটো সংখ্যা কি হ'ব, এইটো হৈ যাব, ঠিক আছে, 27 - x। এটা সংখ্যা আমাৰ x ধৰি লৈছোঁ, আনটো সংখ্যা আমাৰ কিমান হ'ব, এইটো হ'ব। চ' এই সমষ্টিৰ পৰা আমাৰ এইখিনিৰ কথা কৈ দিছে, এইখিনি তোমালোকে উলিয়াই ল'ব লাগিব, ক্লিয়াৰ। চ' এইখিনি যেতিয়া হৈ যাব, তো ধৰা এইটো আমাৰ কি হ'ব, ধৰা হ'ল এটা সংখ্যা, ওকে, এটা সংখ্যা ইকুৱেল টু আমাৰ কি হ'ব x, ঠিক আছে। এটা সংখ্যা আমি x বুলি ধৰি লৈছোঁ, এতেকে আনটো সংখ্যা ইকুৱেল টু কিমান হ'ব আমাৰ 27 - x, এইটো আমাৰ হ'ব। ওকে, এইটো আমি চালোঁ। এতিয়া চোৱা তোমালোকে, এই দুটাৰ কি কৈছে, গুণফল আমাৰ কিমান 182 বুলি কৈছে। ওকে, এইটো আমাক কৈছে। এতিয়া লিখা প্ৰশ্নমতে এইটো আমাৰ কি কৈছে, এই দুটা সংখ্যাৰ গুণফল আমাৰ কিমান 182, মানে এই দুটা গুণ কৰা x * 27 - x, এই দুটা যদি আমি ইনটু কৰি দিওঁ কিমান হ'ব 182 হ'ব। ওকে, এতিয়া এইটো কৰা, x দি 27ক পূৰণ কৰিলে 27x - x দি xক পূৰণ কৰিলে x² = 182, এইটো আমাৰ আছে, ঠিক আছে। এইটো এক কাম কৰা, এইটো -x আছে নহয়, -x প্লাছ কৰিব লাগে, সেইটো আমি সেইফালে লৈ যাব লাগিব। চ' এই গোটেইখিনিকে এক কাম কৰা, সেইফালে লৈ যাওঁ, ঠিক আছে। সেইফালে লৈ গ'লে কি হ'ব, এইটো আমাৰ মাইনাছৰ x আছে, এইটো আমাৰ কি হ'ব প্লাছৰ x হ'ব, প্লাছৰ x², এইটো আমাৰ প্লাছৰ 27x আছে নহয়, এইটো আমাৰ কি হ'ব -27x, আমি জাষ্ট সজাই লিখি আছোঁ, ঠিক আছে। এইখিনি কিন্তু সেইফালে লৈ যাই আছোঁ, তেনেহ'লে এইটো কি 182 আছে, এইটো প্লাছৰে থাকিব 182। ওকে, তোমালোকে এটা কাম কৰিব পাৰা, সেইটো যদি তোমালোকে বিচৰা ইকুৱেল টু 0, আৰু এটা লাইন এইটো লিখিব পাৰা, কেনেকৈ,
এইটো তোমালোকে এইখিনি সেইফালে লৈ যোৱা তেনেহ'লে কি হ'ব এইফালে আমাৰ 0 থাকিব এইখিনি আমি যদি সেইফালে লৈ যাওঁ ইয়াতে হ'ব 182 আছেই এইখিনি লৈ গ'লে আমাৰ কি হ'ব -27x এইটো প্লাছ x স্কয়াৰ আছে প্লাছ x স্কয়াৰ দেখা পাইছে এইটো আমাৰ হ'ব সমান সমানৰ এফালে 0 আৰু আনফালে আমাৰ এইখিনি থাকিব ঠিক আছে এইখিনি বস্তু আমি ইয়াতে সজাই লিখিছো x স্কয়াৰ আগত তাৰ পিছত x তাৰ পিছত এইটো ক্লিয়াৰ যদি তোমালোকে বিচাৰা এই লাইনো ইয়াতে এটা লিখিব পাৰা আৰু নিলিখিলে নাই একো কাম নাই যদি তোমালোকে প্ৰ্যাকটিছ কৰা এইখিনি লিখিব পাৰিবা শৰ্টকাটত ক্লিয়াৰ এতিয়া চোৱা এইটো আমাৰ কি কৰিব লাগে সলভ কৰিব লাগিব ইয়াতে চোৱা সলভ কৰিবৰ কাৰণে কি দ্বিঘাত সমীকৰণৰ সলভ কৰাৰ কি ফৰ্মুলা আছিল এইটো আমাৰ উৎপাদকীকৰণ হেতু পদ্ধতিৰ দ্বাৰা কৰিব লাগিব ওকে 182 দি এটা আমাৰ কি আছে একো নাই মানে 1 আছে হেতু লগত পূৰণ কৰা কিমান হ'ব 182 হ'ব 182 এটুক যদি আমি 2 দি ভাগ দিও কিমান যাব থোৱা 2 নং 18 2 এর 1 গুণ 2 তার পিছত এতে আমাক কিমান দি ভাগ যায় 7 এর 1 গুণ 7 দি যাব ওকে 7 এর 1 গুণ 7 তার পিছত 7 3 গুণ 21 আৰু তো ভাগ না যায় ওকে এতিয়া আমাক এতে আমাৰ কিমান লাগে 27 লাগে 7 2 গুণ 14 আৰু আমাৰ 13 14 প্লাস 13 কৰিলে কিমান হ'ব আমাৰ 27 হ'ব না ঠিক আছে এটো হ'ব তাৰ মানে কি মাইনাসত লাগে তাৰ মানে এই দুটো আমাৰ দুয়োটাই মাইনাসত ল'ব লাগিব x স্কয়ার মাইনাস ওকে 7 2 গুণ 14x মাইনাস 13x এই মাইনাস 27 এর ঠাইত আমি এইখিনি লিখলো ঠিক আছে এইখিনি লিখলো প্লাস 182 ইকুয়াল টু 0 এতিয়া সোয়া এতে আমাৰ কমন লোৱাৰ কাম x স্কয়ার আছে x আছে তাৰ মানে আমাৰ কি x কমন লব পাৰো x এটা x কমন ললে কি হ'ব এটা x আমাৰ এতে থাকি যাব এতে কিমান আছিল 14x x2 কমন লৈছো আৰু আমাৰ কিমান থাকিব 14 থাকিব মাইনাস এতিয়া সোয়া এতে আমাৰ x - 14 না এইটো সোয়া তোমালোকে সময় বচাবৰ কাৰণে কেনেকৈ কৰিব পাৰা এইটো সোয়া আমাৰ কি হ'ব লাগে ব্ৰেকেটত আমাৰ কিমান হ'ব লাগে সেম টু সেম হ'ব লাগে নহয় সেম টু সেম হ'ব কাৰণে আমাৰ ইয়াৰ আগৰ বিলাক তো চাইছে 1 নম্বৰৰ কেনেকৈ সলভ কৰিছে হেতু যদি কৰিছা তোমালোকে এইখিনি কৰিব পাৰিবা এই ব্ৰেকেটত আমাৰ সেম থাকে এতেও আমাৰ সেম ওলাব ঠিক আছে কেনেকৈ ওলাব এতে x - 14 ওলাব লাগে তেনেহলে এতেও আমাৰ x - 14 হ'বলৈ হলে এতে সোয়া 13x আছে নহয় 13x ৰ পৰা আমি কিমান কমন ল'ব লাগিব যদি আমাৰ x থাকিব লাগে 13 কমন ল'ব লাগিব ওকে আৰু যদি বিচৰা তোমালোকে ভাগ কৰি চাব পাৰা হেতু তোমাৰ লেন্থি প্ৰসেস হৈ যায় এতিয়া প্ৰ্যাকটিছ কৰাতে কৰাতে আহি যাব যেতিয়া তেতিয়া তোমালোকে অতি সোনকালে কৰিব পাৰিবা এতে আমি যদি 13 কমন লও 13 কমন ললে এতে কিমান যাব এতে আমাৰ মাইনাস লৈছো কাৰণ কি এইটো আমাৰ x - 14 হ'ব লাগে নহয় মাইনাস ললে এইটো আমাৰ x থাকি গল ঠিক আছে এতে আমাৰ x থাকিল এতে এই মাইনাস দি এতে আমাক মাইনাস দি পূৰণ কৰিলে কি হ'ব মাইনাস হৈ যাব প্লাস মাইনাস মাইনাস তাৰ পিছত 13 দি এটো ভাগ কৰিলে কিমান হ'ব 14 হ'ব কাৰণ কি তুমি জানা এতে আমাৰ 14 হ'ব লাগে এইটো আৰু ভাগ কৰি চাব না লাগে এইটো হল তোমাৰ বেনিফিট এইটো তোমালোকে গম পাইছা কি আকৌ আমাৰ ভাগ কৰি চাব না লাগে আমি অতি সহজে কৰিব পাৰি আছো এইটোৰ পৰা x দি 13 দি এটো ভাগ কৰিলে আমাৰ কিমান বাৰ যাব 14 বাৰে যাব ক্লিয়াৰ এইখিনি আমি জানো ইকুয়াল টু 0 এতিয়া কাম কৰা x - 14 কমন লোৱা ইনটু x - 13 ওকে ইকুয়াল টু 0 এতিয়া এটো সোয়া এতেকে x - 14 equal to 0 বা x - 13 equal to 0 এইটো আমাৰ হল এতিয়া x equal to 14 এতে হ'ব x equal to 13 ওকে এতিয়া কোনটো সংখ্যা হ'ব এটো তোমালোকে উলিয়া আমাৰ সোয়া এতে আমাৰ দুয়োটাই মানে কি ধনাত্মক সংখ্যা ওলাইছে না নাই ঋণাত্মক তো ওলোৱা নাই তেনেহলে আমাৰ দুয়োটাই হোৱাৰ আমাৰ সম্ভাৱনা আছে আমাৰ এটা সংখ্যা কি আছে x ধৰিছো নহয় এতিয়া যদি এতেকে ইয়াৰ পিছত তলত লিখিবা এইখিনি কথা এতেকে এটা সংখ্যা x x ৰ ঠাইতে আমি কিমান লিখিম 14 ঠিক আছে এতেকে আনটো সংখ্যা কিমান হ'ব 27 মাইনাস কি হ'ব 14x আছে নহয় x এটো কৰিলে আমাৰ 13 ওলাব ওকে এটো তো এনেকুৱা কৰি লিখিব পাৰা আৰু যদি কোৱা যে এক লাইনত লিখিম তেনেহলে কেনেকৈ লিখিবা এইখিনি নিলিখি বিলাই এতেকে নিৰ্ণয় সংখ্যা দুটা হল আমাৰ কিমান আছে x ৰ মান যদি আমাৰ 14 হয় x ৰ মান আমাৰ 14 হলে আমাৰ বাকি আনটো সংখ্যাৰ মান কিমান হ'ব 13 হ'ব ঠিক আছে বা এতে বা দি পেলাই যদি আমাৰ এটা সংখ্যা আমাৰ যেটো x ধৰিছো x ৰ মানটো যদি আমাৰ 13 হয় যদি আমাৰ x ৰ মান 13 হয় বা আৰু কি হ'ব 13 আৰু আমাৰ কিমান হ'ব তেনেহলে আনটো সংখ্যা কিমান হ'ব 27 - 13 কৰিলে আমাৰ কিমান হ'ব 14 হ'ব এই এটা লাইন এইখিনি নিলিখি পেলাই
এই এটা লাইনতো লিখিব পাৰা নিৰ্ণয় সংখ্যা দুটা হ'ল 14 আৰু 13 বা 13 আৰু 14 যেহেতু দুয়োটাই আমাৰ পসিবল হয় ঠিক আছে এনেকুৱা কৰি লিখিব লাগে সো ইয়াৰ পিছত তো এইটো হ'ল আমাৰ কোশ্চেন নম্বৰ 4 এটা আমাক কি দিয়া আছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 এইটো আমাক কৈ দিছে ওকে সো যোগাত্মক ক্ৰমিক যোগাত্মক সংখ্যা মানে কি কৈছে আমাৰ এটা সংখ্যা যদি আমাৰ কি হয় ধৰা আমাৰ কিমান আছে 7 আছে তেনেহলে আনটো সংখ্যা কিমান হ'ব লাগিব 8 মানে সিৰিয়ালি থাকিব লাগিব ঠিক আছে সো এইটো আমি কেনেকৈ পালো চোৱা এটা যদি আমাৰ 7 হয় আনটো সংখ্যা কিমান হৈছে 7 + 1 যেটো সংখ্যা আমি লৈছো তাৰ লগত 1 যোগ কৰিলে তাৰ নেক্সট ক্ৰমিক সংখ্যাটো পোৱা যায় ক্লিয়াৰ সো হেতুই আমাৰ ধৰিব লাগিব সো এটা ধৰি লোৱা আমাৰ কি সলিউশন ধৰা হল ওকে দুটা ক্ৰমিক যোগাত্মক সংখ্যা এনেকুৱা কৰি লিখিব পাৰা ধৰা হল ক্ৰমিক যোগাত্মক সংখ্যা দুটা হল x আৰু কোনটো হ'ব x + 1 এটা যদি আমাৰ x হয় আনটো কিমান হ'ব x + 1 এইখিনি তোমালোকে লিখিব পাৰা ধৰা হল ক্ৰমিক যোগাত্মক সংখ্যা দুটা হল x আৰু x + 1 এটা আমি ধৰিছো এতিয়া তাৰ পিছত কৈছে কি যাৰ বৰ্গৰ যোগফল ইমান হয় বৰ্গৰ যোগফল মানে কি এটোক বৰ্গ কৰা মানে কি এটোক স্কয়াৰ কৰিব লাগে ওকে এতিয়া প্ৰশ্নমতে লিখা প্ৰশ্নমতে কি কৈছে আমাৰ বৰ্গৰ যোগফল এটো যদি আমি এবিলাকক বৰ্গ কৰি পেলাই যোগ কৰাৰ পিছত আমাৰ কিমান হ'ব 365 বৰ্গ কৰা x² প্লাস এটোক বৰ্গ কৰিলে x + 1 হোল স্কয়াৰ হ'ব ইকুয়াল টু আমাৰ কিমান হ'ব এই দুটা যোগ কৰিলে 365 এটো আমাৰ প্ৰশ্নত কোৱা আছে ঠিক আছে এতিয়া এটো কৰা সলভ কৰা এটো x² প্লাস এটো a + b হোল স্কয়াৰ ফৰ্মুলা হিচাপত ভাঙি দিব পাৰিবা ওকে সো এটো কৰা x² প্লাস 2x প্লাস 1 স্কয়ার মানে কি 1 হ'ব ওকে এটো আমাৰ 365 হৈ গল এতিয়া এটো কৰা x² প্লাস x² 2x² ঠিক আছে প্লাস x² প্লাস 2x এতে আমাৰ থাকি গল প্লাস এটো আমাৰ কি আছে 1 আছে এটো যদি এইফালে লৈ আহা -365 হ'ব ঠিক আছে এটো তোমালোকে মাইনাস এটা লাইনতে কৰি দিব পাৰা কাৰণ চোৱা এটো 1 মাইনাস কৰিবৰ কাৰণে আৰু এটা লাইন লিখিব লগা হৈ আছে সো 365 ৰ পৰা যদি 1 মাইনাস যায় কিমান হ'ব ডাইৰেক্ট লিখি দিব পাৰা 364 যেহেতু হৰো এটা নাম্বার এটা লাইনতে মাইনাস কৰি ডাইৰেক্ট এইফালে লৈ গৈছে ক্লিয়াৰ এতিয়া চোৱা এতে আমাৰ মাইনাস হ'ব কিন্তু কাৰণ এটো আমাৰ কি হ'ব এতে প্লাসৰ আছিল এইফালে আহিলে মাইনাস ক্লিয়াৰ এতিয়া চোৱা এতিয়া দুয়োটা গোটেইকিটা সংখ্যাক চোৱা আমি 2 দি ভাগ কৰিব পাৰো এটুকটো ভাগ যাব এটুকো ভাগ যাব এটুকো ভাগ যাব লাষ্টত কিমান আছে 4 আছে তাৰ মানে এটুকো আমি 2 দি ভাগ কৰিব পাৰো সো ভাগ কৰি দিয়া ভাগ কৰিব পাৰো যদি তেনেহলে 2 দি ভাগ দিলে x² থাকিব এটুক 2 দি ভাগ দিলে x থাকিব মাইনাস এটুক 2 দি ভাগ দিলে 2 এর গুণ 2 2 এর গুণ হলো 2 2 গুণ 4 ওকে ইকুয়াল টু 0 এটো আমাৰ লাষ্টত হলো ঠিক আছে এতিয়া চোৱা আমাৰ 182 দি এটুৰ হগৰ লগত পূৰণ কৰিব লাগিব এটু দি এটু পূৰণ কৰিলে কিমান হ'ব 1 আছে নহয় এতে একো নাই মানে 1 ৰ লগত এতে পূৰণ কৰিলে 182 থাকিব এটুক ভাগ কৰা 2 দি ভাগ দিয়া কিমান যাব 2 নং 18 2 এর গুণ 2 তাৰ পিছত কিমান দি যাব হাত দি দিয়া হাতৰ এক গুণ 7 তাৰ পিছত এতে কিমান হ'ব 7 3 গুণ 21 আৰু তো না যায় সো এতিয়া চোৱা এতে আমাৰ কিমান হ'ব লাগে প্লাস মাইনাস কৰি 1 হ'ব লাগে x ৰ হক কিমান আছে 1 আছে নহয় তেনেহলে প্লাস মাইনাস কৰি 1 হ'ব লাগিব এতে চোৱা 7 2 গুণ 14 এটা আমাৰ কিমান হল 14 এতে আমাৰ কিমান আছে 13 আছে ঠিক আছে 14 ৰ পৰা 13 গলে আমাৰ কিমান থাকিব 1 থাকিব ঠিক আছে মিলি গৈছে তেনেহলে এইটোই দিয়া তেনেহলে x² প্লাস এতে 14x minus 13x minus 182 এটো আগৰটোৰ নিচিনা ইয়াৰ আগৰটো যে কৰিলো হেতুৰ নিচিনাই প্ৰায় আমাৰ ইকুৱেশন হৈছে ক্লিয়াৰ সো হেতু হিচাপতে কৰা এতিয়া যদি আমি x2 এতে কমন লও কিমান হ'ব x plus 14 হ'ব মাইনাস এতে আমাৰ কিমান কমন লব লাগিব 13 কমন লব লাগিব দুটাতে মাইনাস আছে এতে মাইনাস লৈছো তেনেহলে এতে আমাৰ কিমান হ'ব x plus এতেও 14 হ'ব এটোৰ নিচিনাই হ'ব লাগে x plus এতে আমাৰ 14 হৈ যাব ইকুয়াল টু 0 বুজি পাইছা যদি তোমালোকে এটো ঠিকঠাক মতে ভাঙিছা না এতে আমাৰ সেম টু সেম ওলাবই এটো তোমালোকে মনত ৰাখিবা ক্লিয়াৰ এতিয়া চোৱা এতে x plus 14 মাইনাস ব্র্যাকেট দি x minus 13 এটো আমাৰ হ'ব ইকুয়াল টু 0 এতেকে
x প্লাছ 14 ইকুৱেল টু 0 বা x মাইনাছ 13 ইকুৱেল টু 0। এতিয়া চোৱা xৰ মান ইয়াতে কিমান ওলাইছে -14 ওলাইছে। ওকে, তাৰপিছত ইয়াতে আমাৰ কিমান ওলাইছে x ইকুৱেল টু 13 ওলাইছে। এতিয়া চোৱা xৰ মান -14 টো আমাৰ সম্ভৱ নহয়, কাৰণটো কি এইটো আমাৰ যোগাত্মক অখণ্ড সংখ্যা নহয়, এইটো আমি ঋণাত্মক লোৱা নাই, বুজি পাইছা? ঋণাত্মক সংখ্যা নহ'ব ইয়াতে। ক্লিয়াৰ? তেনেহ'লে এইটো আমাৰ অসম্ভৱ বুলি লিখি দিব পাৰা, অসম্ভৱ বা সাধ্য নহয় এনেকুৱা কৰি লিখিব পাৰা। ঠিক আছে, এইটো লিখি দিলে। এতিয়া xৰ মান তেনেহ'লে আমি কিমান ল'লোঁ 13 ল'লোঁ। এতেকে নিৰ্ণয়, এতেকে ইয়াৰ তলৰ লাইন লিখিবা, এতেকে নিৰ্ণয় ক্ৰমিক যোগাত্মক সংখ্যা দুটা হ'ল, এতে এটা আমাৰ কিমান হ'ব 13 হ'ব আৰু এটা কিমান হ'ব 13 প্লাছ 1 হ'ব। তেনেহ'লে 13 প্লাছ 1 কৰিলে 14। গম পাইছা? সংখ্যা দুটা হ'ল 13 আৰু 14। ক্লিয়াৰ? সো এনেকুৱা কৰি পিছত কোৱেশ্চন নম্বৰ 5 টো চোৱা। এটা আমাক কি দিছে, এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম। ওকে, যদি অতিভুজটো 13 সেন্টিমিটাৰ, ওৱাইন বাহু দুটা উলিয়া, মানে বাকী দুটা বাহু যেটো আছে এই দুটা উলিয়াব দিছে। ওকে, সো এইটো চোৱা অতিভুজৰ মানটো আমাক দিয়া আছে আৰু কি কৈছে সমকোণী ত্ৰিভুজৰ উচ্চতা, ইয়াতে আমাৰ কি কৈছে ত্ৰিভুজৰ উচ্চতা ভূমিতকৈ 7 সেন্টিমিটাৰ। কিহতকৈ? ভূমিতকৈ কৈছে নহয়, তেনেহ'লে আমাৰ ভূমিটো আমাৰ ধৰি ল'ব লাগিব। সো এইটো চোৱা আমাৰ এটা ত্ৰিভুজ হয়, সমকোণী ত্ৰিভুজ কৈছে মানে কি আমাৰ এটা কোণ 90 ডিগ্ৰী হ'ব। ঠিক আছে, এইটো কথা মনত ৰাখিবা। সো ধৰি লোৱা ভূমিটো আমাৰ ধৰা হ'ল ভূমিতকৈ বেছি কৈছে, তেনেহ'লে ভূমিটো আমি ধৰিম। ধৰা হ'ল ত্ৰিভুজটোৰ ভূমি ইকুৱেল টু আমি কিমান ধৰিম x সেন্টিমিটাৰ ধৰিম। এইবিলাক সেন্টিমিটাৰত দিয়া আছে, সেন্টিমিটাৰ বুলি ধৰিলোঁ। তেনেহ'লে ত্ৰিভুজটোৰ ভূমিটো যদি আমাৰ 1 সেন্টিমিটাৰ হয়, তেনেহ'লে ত্ৰিভুজটোৰ উচ্চতা কিমান হ'ব? ভূমিতকৈ 7 সেন্টিমিটাৰ কম নহয়। তেনেহ'লে আমাৰ কি হ'ব? এতেকে ত্ৰিভুজটোৰ উচ্চতা হ'ব 7 সেন্টিমিটাৰ কম, তাৰ মানে xৰ পৰা কিমান যাব -7 ইমান সেন্টিমিটাৰ। ঠিক আছে, এতিয়া অতিভুজটো কিমান কৈছে আৰু অতিভুজ ইকুৱেল টু কিমান দিছে আমাক 13 সেন্টিমিটাৰ। এতিয়া চোৱা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি আমি এইটোৰ মান জানো, কৰ্ণৰ মানটো জানো, এইটোৰ মানটো যিকোনো দুটাৰ মান যদি আমি জানো, তেনেহ'লে বাকী বেলেগটো আমি উলিয়াব পাৰোঁ। বা পাইথাগোৰাছৰ সূত্ৰ পাইছে নে নাই? এই কৰ্ণৰ লগত আমাৰ ভূমি আৰু লম্বৰ যিটো সম্পৰ্ক আছে সেইটো হিচাপত। ঠিক আছে, এইটো ধৰা তোমালোকে কি কৰিব পাৰা, আমি জানো যে কি জানো আমি এটা ফৰ্মুলা জানো নহয় পাইথাগোৰাছৰ সূত্ৰ মতে, ত্ৰিভুজৰ অতিভুজ যিটো আছে, অতিভুজক কি কোৱা হয়? কৰ্ণ বুলি কোৱা হয়। কৰ্ণ স্কয়াৰ ইকুৱেল টু কি হয়? লম্ব স্কয়াৰ প্লাছ ভূমি স্কয়াৰ। সেইটো আমি জানো ফৰ্মুলা পাইথাগোৰাছৰ সূত্ৰ হিচাপত। এতিয়া চাও কৰ্ণ মানে কি? অতিভুজ। কৰ্ণৰ ঠাইত অতিভুজ আছে নহয়, এটা তোমালোকে অতিভুজ স্কয়াৰো লিখিব পাৰা। ঠিক আছে, অতিভুজৰ ঠাইত এইটো বহুৱাই দিয়া 13 স্কয়াৰ ইকুৱেল টু আমাৰ কি আছে? লম্ব স্কয়াৰ, এইটো স্কয়াৰ। লম্ব স্কয়াৰ আছে নহয়, লম্ব স্কয়াৰ মানে কি? উচ্চতাটো। ঠিক আছে, এইটো আমাৰ স্কয়াৰ x - 7 হোল স্কয়াৰ। ঠিক আছে, প্লাস আমাৰ কি আছে? ভূমিৰ মান কিমান দিয়া আছে? x দিয়া আছে, x স্কয়াৰ। এইটো আমি লিখিব পাৰো পাইথাগোৰাছৰ সূত্ৰ মতে। সো এতিয়া লিখাতে আমাৰ কি হ'ব? 13 স্কয়াৰ মানে 169 ইকুৱেল টু এটুক যদি তোমালোকে স্কয়াৰ কৰি দিয়া কি হ'ব? এতে x স্কয়াৰ a - b হোল স্কয়াৰ ফৰ্মুলাত ভাঙি দিয়া, a স্কয়াৰ - 2ab মানে x * 7 প্লাস b স্কয়াৰ মানে 7 স্কয়াৰ প্লাস এতে x স্কয়াৰ আছে। ক্লিয়াৰ? এতিয়া চোৱা এতে আমাৰ কি হ'ব? 169 আছে না, এটো আমি হেইফালে লৈ যাও। ঠিক আছে, এইফালে তেনেহ'লে কি থাকিব? 0 থাকিব। এই 0টো আমি এতে লিখিলো ইকুৱেলত সমানৰ এইফালে 0, সো এতে আমি লিখিলো। ঠিক আছে, এটো তেনেহ'লে এটুক যদি হেইফালে লৈ যাও, এটো মাইনাসৰ হৈ যাব, এটো আমি লিখিম। এতিয়া x স্কয়াৰ এটো এনেকৈ থাকিব -7 2 14 x, এতে আমাৰ কিমান হ'ব? 49। ওকে, তাৰ পিছত এতে আমাৰ x স্কয়াৰ এটো যদি হেইফালে যায় তেনেহ'লে -169 ইকুৱেল টু আমাৰ কিমান? 0। ক্লিয়াৰ? এতিয়া চোৱা এতে x স্কয়াৰ প্লাস x স্কয়াৰ 2x স্কয়াৰ, তাৰ পিছত এতে 14x, তাৰ পিছত আৰু আছে নেকি? আৰু নাই, -14x, এতে কিমান হ'ব? -169, এফালে 49 আছে। 169 ৰ পৰা যদি 49 যায় কিমান হ'ব? 0। এতে 6 ৰ পৰা 4 গ'লে 2, এতে আমাৰ 120 মাইনাসৰ
120 ইকুয়াল টু 0 এটা আমার ওলাইছে এতিয়া চোৱা এইটো গোটেইকেইটাক আমি 2 দি ভাগ দিব পাৰোঁ ঠিক আছে তেনেহ'লে ভাগ দিয়ে এবাৰ 2 দি ভাগ দিলে একবাৰ যাব x² মাইনাস এইটো ভাগ দিলে 2 7 গুণ 14 এতে আমাৰ কিমান হ'ব 2 6 12 60 ইকুয়াল টু 0 এটা আমাৰ ওলাইছে এতিয়া এইটোৰ পৰা কি কৰিব লাগিব যেটো আমাৰ উৎপাদকীকৰণ পদ্ধতি আছে এইটোৰ দ্বাৰা x ৰ মান উলিয়াব লাগিব সো হেতু উলিয়াই দিয়া এইটো উলালে কেনেকৈ উলাইছো এতে আমাৰ 60 আছে নহয় 60 দি ইয়াতে কিমান আছে এতে হওক 1 আছে 60 দি 1 ক পূৰণ কৰিলে 60 থাকিব 60 ক যদি ভাগ কৰা কিমান দি 2 দি ভাগ দিয়া কিমান যাব 2 3 গুণ 6 0 30 2 দি 15 তাৰ পিছত 3 দি 5 বাৰ ইমান বাৰ গৈছে এতে আমাৰ কিমান হয় 7 লাগে তেনেহলে সব 5 3 গুণ 15 এতে আমাৰ কিমান আছে 2 2 গুণ 4 15 পৰা 4 গেলে কিমান হয় 11 হয় তেনেহলে এটো আমাৰ নিমিলিব তাৰ পিছত চোৱা 3 2 গুণ 6 6 2 গুণ 12 ওকে 12 পৰা যদি আমাৰ 5 যায় তেনেহলে কিমান থাকে 7 থাকে ঠিক আছে এটো আমাৰ মিলিছে তেনেহলে আমাৰ কিমান হ'ব এইটো হিচাপতে ভাঙিব লাগিব এতে চোৱা x² minus 7x ৰ ঠাইতে আমি কিমান লিখিম এটো আমাৰ 12 minus 12x plus 5x minus 60 equal to 0 ওকে এতিয়া এটো সলভ কৰা কমন লোৱা x কমন ললে x minus 12 ইমান লকে তো তোমালোকে কমন লোৱা শিকিছে ঠিক আছে এতিয়া চোৱা এতে 5 টো কমন ললে x minus 12 থাকিব equal to 0 এতিয়া যদি ইয়াতে কমন লোৱা x minus 12 আর এটো কিমান হ'ব x plus 5 এতিয়া সো আমি কি লিখব পাৰো এতে আমি ইয়াতে কি কৰিম জাস্ট ইকুয়াল টু 0 আমি কৰিলো এটো সো ইকুয়াল টু 0 এতেকে x minus 12 equal to 0 আৰু বা x plus 5 equal to 0 এতিয়া সো এতে কি হ'ব x equal to x ৰ মানটো কিমান হলাব -5 হলাব x ৰ মান -5 টো সম্ভৱ নেকি সোচোন ভূমি আমাৰ আছে এনেকুৱা কবা নেকি কি এটোৰ দূৰত্ব আমাৰ কিমান আছে -2 এনেকুৱা কবা নেকি এনেকুৱাটো নকবা আমাৰ এইবিলাক দূৰত্ব হয়নে নাই নাই এটা দূৰত্ব এইবিলাক সদায় আমাৰ কি হ'ব ধনাত্মক হ'ব সো এটো আমাৰ অসম্ভৱ ঠিক আছে আৰু এটো কি হ'ব তেনেহলে x ৰ মান আমাৰ কিমান ওলাল এতে x = 2 ঠিক আছে এতেকে ক'ব পাৰা এতেকে ত্ৰিভুজটোৰ ভূমি ইকুয়াল টু কিমান হ'ব 12 সেন্টিমিটাৰ আৰু উচ্চতা কিমান হ'ব x - 7 আছে নহয় ইকুয়াল টু x ৰ ঠাইত আমাৰ কিমান হ'ব 12 x 12 - 7 আমাৰ ইমান সেন্টিমিটাৰ ওকে এটো যদি ইকুয়াল কৰা কিমান হ'ব 5 থাকিব 5 সেন্টিমিটাৰ আমাৰ উচ্চতা কিমান ওলাইছে 5 সেন্টিমিটাৰ এখানে লিখি দিলে হৈ গ'ল ক্লিয়াৰ ওকে তো আজিৰ লাস্ট কোশ্চেন আমাক কিমান দিয়া আছে কোশ্চেন নাম্বার 6 এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে ওকে তাৰ পিছত কি কৈছে এদিন দেখা গ'ল যে প্ৰতিটো উৎপাদনৰ খৰচ হেদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি ঠিক আছে যদি হেদিনাৰ উৎপাদনৰ মুঠ ব্যয় 90 টকা উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব হেতু আমাক উলিয়াব লাগে সো আমাক কি কৈছে এটা নিৰ্দিষ্ট অংক প্ৰত্যেক দিনে ধৰা এদিন যদি 5টা বনাইছে এটা বস্তু মাটিৰ বাচন যেবিলাক বনাইছে তাহলে নেক্সট দিনও 5টা কৰি বনায় মানে এটা সংখ্যা আছে হিমান ক্যাটাগরি বনায় ঠিক আছে এতিয়া এদিন ক্যালকুলেট কৰি চাইছে কি যে এটা বস্তুৰ দাম কিমানখিনি এটা দেখা প্ৰতিটো বস্তু উৎপাদনৰ সমান যেটো আমাৰ বনাওতে যিখিনি খৰচ হেতু আমাৰ কিমান টকা পৰিছে হেতু আমাক ক্যালকুলেট কৰিছে ঠিক আছে সো এতিয়া চোৱা যে এটা বস্তুৰ যদি আমি খৰচ চাও হেদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণ যিমান কিটা বস্তু আমাৰ বানাইছে যেটো আমাৰ উৎপাদনৰ খৰচ ঠিক আছে এটো যিমান কিটা বস্তু বানাইছে হেই কিটা বস্তুৰ লগত দুগুণ কৰিলে তাতকে আৰু 3 বেছি হ'ব হেতু আমাক কৈছে সো লিখি পেলাইছে কৈ দিছো ঠিক আছে এটো চোৱা আমি প্ৰথমতে ধৰিব লাগিব নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰা নহয় এতেকে ধৰা হল দৈনিক তৈয়াৰ কৰা মুঠ বাচন ইকুয়াল টু কিমান মাটিৰ বাচন লিখব পৰা মুঠ মাটিৰ বাচন ইকুয়াল টু আমাৰ কিমান হ'ব আমি ধৰিলো x বুলি ধৰিলো ঠিক আছে আমাৰ ধৰি ললো কি xটা বস্তু ৰেগুলাৰ বনায় ঠিক আছে xটা তুমি 5টা ধৰিব পাৰা 6টা ধৰিব পাৰা এতিয়া কিমানটা হৈছে আমি x বুলি ধৰি লৈছো যেহেতু গম নাপাও ঠিক আছে এতিয়া ইমান কিটা যদি বনায় তেনেহলে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ এতেকে প্ৰতিটো বাচনৰ উৎপাদনৰ খৰচ কিমান হ'ব আমাৰ কৈছে
যিমানকেইটা বস্তু বনাইছে তাৰ দুগুণ, ঠিক আছে। ইমানকেইটা বস্তু বনাইছে, ইয়াৰ দুগুণ হ'লে তেনেহ'লে কি হ'ব 2x হ'ব, ঠিক আছে। ইয়াৰ লগত 2 পূৰণ কৰিলোঁ, 2xতকৈ কিমান বেছি 3 বেছি, ঠিক আছে। ইমান প্লাছ 3, ইমান কি কৈছে টকা, ইমান টকা আমাৰ এটা বস্তুৰ যেটো আমাৰ বনোৱাৰ খৰচ। ওকে, আমি ইমানকেইটা বস্তু বনাইছোঁ, ইয়াৰ লগত 2 যোগ পূৰণ কৰিলে যিমান হ'ব তাৰ লগত আৰু 3 যোগ কৰিলেহে এটা বস্তুৰ খৰচ আমাৰ ওলাব, ঠিক আছে। এতিয়া ক্লিয়াৰ। এইখিনি কোৱাৰ পিছত আৰু কি কৈছে, যদি সিদিনাৰ মুঠ ব্যয় 90 টকা, তাৰ মানে কি যদি এটা বস্তুত ইমান টকা কৰি যায় তেনেহ'লে ইমান কৰি কৰি কিমান টকা আমাৰ গৈছে 90 টকা গৈছে টোটাল, ঠিক আছে। তেনেহ'লে আমাৰ কিমানটা বস্তু বনাইছোঁ, ইমানটা বনাইছোঁ নহয়, ইমানটাৰ এটাৰ কাৰণে ইমান টকা, তেনেহ'লে ইমানটাৰ কাৰণে কিমান হ'ব, এইটোৰ লগত এইটো পূৰণ হ'ব। এতিয়া ধৰা এটা বস্তু, দুটা বস্তুৰ দাম বা এটা বস্তুৰ দাম ধৰা, এটাৰ দাম কিমান আছে ধৰা 5 টকা, এটা কলমৰ দাম, তেনেহ'লে 5টাৰ কাৰণে কি হ'ব বা 6টা কলমৰ দাম কিমান হ'ব, 6ৰ লগত 5 পূৰণ হ'ব, 5 × 6 তাৰ মানে কি 30 টকা হ'ব। এনেকুৱা ক্লিয়াৰ। ইয়াতো সেনেকুৱাই, এটাৰ দাম যদি ইমান টকা হৈছে তেনেহ'লে ইমানকেইটা বস্তু তৈয়াৰ কৰিছে এক্সট্ৰা, তেনেহ'লে এক্সট্ৰাৰ দাম কিমান হ'ব, 100ৰ লগত এইটো আমাৰ পূৰণ হ'ব, ঠিক আছে। তো এইটো আমাৰ পূৰণ কৰি দিয়া, প্ৰশ্নমতে লিখা, এতেকে প্ৰশ্নমতে লিখি দিয়া ডাইৰেক্ট। প্ৰশ্নমতে আমাৰ কি আছে, এইটো আৰু এইটো পূৰণ কৰা, x × 2x + 3 = আমাৰ কিমান টকা ব্যয় হৈছে 90 টকা, ঠিক আছে। এইটো 90 টকা খৰচ হৈছে, তেনেহ'লে এইটো আমাৰ সলভ কৰা। এতিয়া 2xৰ লগত 2x পূৰণ কৰিলে 2x² প্লাছ এইটোৰ লগত 3ৰ লগত x পূৰণ কৰিলে 3x = 90। ওকে, এতিয়া এই 90টো এইফালে আনা, 2x² + 3x - 90 = 0। এতিয়া কি কৰা, 2 দি এইটো আমাৰ 90ক পূৰণ কৰা, তেনেহ'লে কিমান হ'ব 180 হ'ব। ওকে, 180ক ভাগ কৰা 2 দি ভাগ কৰিলে কিমান হ'ব, 2 × 18 শূন্য, তাৰপিছত 2 দি কৰা, 2 দি 45, তাৰপিছত কিমান দি যাব 5 দি যাব, 3 দি যাব, 3 × 1 3, 3 × 5 15, তাৰপিছত কিমান দি যাব 3 দি যাব 5 বাৰ। ওকে, এতিয়া প্লাছ মাইনাছ কৰিবলৈ আমাৰ কিমান হ'ব লাগে, এইটো আমাৰ 3 হ'ব লাগে, দেখা পাইছে 3 হ'ব লাগে। চোৱা 5 × 3 = 15, এতিয়া আমাৰ 15 যদি ৰাখি দিওঁ, 5 × 3 = 15, 3 × 2 = 6, 6 × 2 = 12, 15ৰ পৰা আমাৰ 12 গ'লে কিমান হ'ব 3 থাকিব, ঠিক আছে। ইয়াতে আমাৰ মিলি গৈছে, তেনেহ'লে ইয়াতে চোৱা 2x² প্লাছ এই 3xৰ ঠাইত আমি কিমান লিখিম 15x - 12x মাইনাছ ইয়াতে আমাৰ 90 আছে, এইটো হৈ যাব। এতেকে এইটো আমাৰ কমন লোৱা, আমি কিমান কমন ল'ম, x কমন ল'ম, কাৰণ 2 দিয়ে এইটো ভাগ নাযায়, x কমন ল'ম, তেনেহ'লে 2x + 15, ইয়াৰ পৰা আমি কিমান ল'ম, আমি চোৱা এইটোক যদি আমি 2 দি ভাগ দিওঁ কিমান বাৰ যাব 6 বাৰ যাব, ইয়াতে আমাৰ 2x থাকিব লাগে না নাই, এতিয়া তেনেহ'লে আমি এইটোক আমি চাম, ঠিক আছে। এইটোক আমাৰ 6 দি ভাগ দিলে 6 × 2 = আমাৰ কিমান ওলাব 12 ওলাব, তাৰ মানে আমি 6 কমন ল'ব পাৰোঁ। 6 ইয়াতে x আছে, ইয়াতে x নাই, কিন্তু আমি তেনেহ'লে আমি x কমন ল'ম, ইয়াতে দুয়োটাতে মাইনাছ আছে নহয়, তাৰ মানে আমি কি ল'ম -6 কমন ল'ম, ঠিক আছে। 6 দি কমন ল'লে ইয়াতে 6 × 2 = 12, মানে 2x থাকিব, ইয়াতে আমাৰ কিমান হ'ব লাষ্টত যায় +15। ক্লিয়াৰ, এইটোৰ লগত মিলাই চাব পাৰা = 0। এতিয়া চোৱা 2x + 15 আৰু এইটো আমাৰ কিমান হ'ব x - 6 = 0, এইটো হৈ যাব। এতিয়া এইটো চোৱা, এতেকে 2x + 15 = 0 আৰু এইটো বা x - 6 = 0। ওকে, এতিয়া যদি xৰ মান উলিয়াও কিমান হ'ব -15/2 হ'ব, আৰু এইটো আমাৰ x = 6 হ'ব। কাৰণ এতিয়া চোৱা ইয়াতে বস্তু এটা, এইটো আমাৰ কি কৈছে -15/2, বস্তু আমাৰ কিমান টকা কিমানটা বস্তু বনাইছে এক্সট্ৰা বনোৱা হৈছে, এক্সট্ৰা আমাৰ মাইনাছ হ'ব লাগে, হ'ব পাৰে নেকি চোৱাচোন। আমি যদি কওঁ যে আজি মাইনাছৰ 5টা বস্তু বনাইছোঁ, এনেকুৱা হ'ব নেকি, সেইটো সম্ভৱ নহয়। চ' এইটো আমাৰ কি হ'ব অসম্ভৱ। ওকে, এইটো অসম্ভৱ, তেনেহ'লে এইটো আমাৰ হ'ব, তেনেহ'লে এতেকে দৈনিক তৈয়াৰ কৰা মুঠ বাচনৰ সংখ্যা, মুঠ বাচন xৰ ঠাইত কিমান হ'ব 6টা, 6টা, ঠিক আছে। আৰু প্ৰতিটো আমাৰ কি উলিয়াব গৈছে উৎপাদিত বাচনৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান, এতেকে প্ৰতিটো বাচনৰ উৎপাদনৰ খৰচ কিমান হ'ব 2x + 3 আছে নহয়, তাতে কি দিবা 2 × x ৰ ঠাইত 6 + 3, 6 × 2 = 12, 12ৰ লগত 3 যোগ কৰিলে 15 টকা। এটা বস্তুৰ দাম কিমান পৰিছে, ইয়াতে 15 টকা খৰচ হয়, ঠিক আছে। এইখিনি চ' ইয়াতে ধৰা হ'ল নহয়, ইয়াৰ তলত এইটো লিখিবা, এতেকে নিৰ্ণয় দৈনিক তৈয়াৰ কৰা মাটিৰ সেইটো,
তাৰপিছত এইটো ঠিক আছে এইখিনি লিখিলে ক্লিয়াৰ সো এইকেইটাই দিয়া আছিল 4.2 এক্সাৰসাইজত ঠিক আছে মিলি আছো নেক্সট ভিডিঅ'ত ইয়াৰ আগতে চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখি দিবা ওকে কাৰণ বহুতে ভিডিঅ' চাই কিন্তু সাবস্ক্ৰাইব নকৰে চাই পেলাই গুচি যায় সো সাবস্ক্ৰাইব কৰিবা যাতে নেক্সট ভিডিঅ'বোৰ অতি সোনকালে তোমালোকে পাব পাৰা নটিফিকেশনবিলাক ঠিক আছে ক্লিয়াৰ থ্যাংক ইউ